মহানগৰীৰ জালুকবাৰীত পুনৰ ৰেল বিভাগৰ উচ্ছেদ অভিযান বহু বছৰ ধৰি ৰেল বিভাগৰ মাটিত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰিছিল কেইবাটাও পৰিয়ালে চাংঘৰ সাজি স্থানীয় লোকে সন্দেহজনক লোকক দিছিল ঘৰ ভাড়া আজি পুনৰ ৰেল বিভাগে উচ্ছেদ চলায় ৰেল বিভাগে কিছুদিন পূৰ্বে উচ্ছেদ কৰিছিল যদিও তাৰ পিছতো কিছু লোকে বসবাস কৰি আছিল ৰেল বিভাগে জাননী জাৰি কৰাৰ পিছতো ঘৰ খালী কৰা নাছিল এইসকল অবৈধ লোকে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ একাংশ লোকৰ এইটো আমাৰ ৰেলৰ হিচাপৰ পৰা কৰি আছে তাৰমানে ৰেলৰ খালী মাটিতখিনি ঘৰ বনাইছে সেই দেৱীখিনি ভাঙা হৈছে তাৰমানে চৰকাৰী মাটিত বনোৱা হৈছে ৰেলৰ মাটিত আজি না কামটো চলি আছে এইবিলাক ভাঙা চিঙি চলি আছে ভাঙা চিঙা হ'লে তেতিয়া কাম ইয়াৰিংটো বহাব উচ্ছেদ মানে ধৰক অলপমান হেৰি ক্লিয়াৰ হোৱা নাছিল সেইখিনি ক্লিয়াৰ কৰিছে তো আমি উচ্ছেদৰ বিষয়টো সিমান গম নাপাওঁ হয় JCB দি অলপ ভাঙি দিছে আমি মোৰ ঘৰ ৰঙিয়া হয় কামটো আমি হেৰি আপোনাৰ বাৰবেডৱেৰ লগৰ কাৰণে আমাক এটা চিন দি দিছে সেইমতে আমি কামখিনি কৰি যাম LNTৰ কাম LNT অইলৰ পাইপ বুলি নাজানো মই ইয়াতেতো ৰেল লাইন হ'ব বুলি মই জানো আৰু ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে দুই যুৱকৰ মৃত্যুৰ খবৰ পুৱতি নিশা বালাগাঁৱৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ দুৰ্ঘটনাত ভাঙি চুৰমাৰ হৈছে টাটা নেক্সন বাহন ৰাইজে বাহনৰ দৰ্জা ভাঙি উলিয়াই দুই যুৱকৰ মৃত যুৱক দুজন দেৱব্ৰত কুণ্ডু আৰু নাহৰ দে দুৰ্ঘটনাত মৃত দুয়োৰে ঘৰ বঙাইগাঁৱৰ নতুনপাৰাত সুৰাপান কৰি দ্ৰুত বেগত বাহন চলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা বাহনখনৰ এই দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ হৈছে AS19Y0780 বাহনখনৰ ভিতৰত উদ্ধাৰ হৈছে কেইবাটাও সুৰাৰ বটল প্ৰায় ৩:৩:১৫ মানত গছ এডালত খুব জোৰে প্ৰচণ্ড শব্দ এটা হয় শব্দ হোৱাৰ লগে লগে আমি দৌৰি আহিলোঁ আহি দেখিলোঁ যে গাড়ী এখন তাতে খুন্দা খাই চেপ্টা হৈ আছে তাৰপিছত আহি দেখিলোঁ যে এজন মানুহ বাহিৰত আছে এজন মানুহ ভিতৰত আছে আৰু প্ৰায় ডেথে আছিল তেওঁলোকে সেইখিনি সময়তে ৩:০০ নলবাৰীৰ পৰা অহা গাড়ী দুখন আহিছে আহি পেলাই এল্ট'খনে গাছত মাৰি দিছে প্ৰায় ৩:০০ এটা ওপৰেদি ছিটকি গৈছে আৰু একজন তলত ফাঁচি আছে ষ্টেঙত সন্দেহ মানে ষ্টেংটো গাড়ীৰ ভিতৰত বিয়াৰৰ বটল আছে মালৰ বটলো আছে আমি পোৱা গৈছে আৰু সেইটোৱে আৰু আমি জানাত ইফালে নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত দুই প্ৰাক্তন আছু নেতাৰ মৃত্যু নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত চিকিৎসাধীন অৱস্থাত মৃত্যু ব্ৰজেন কাশ্যপৰ প্ৰাক্তন আছু নেতা ব্ৰজেন কাশ্যপ টিহু মহকুমা দাবী আন্দোলনত গুলীবিদ্ধ হৈছিল আনহাতে দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছিল প্ৰাক্তন আছু নেতা হৰ্ষ হালৈৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাজিয়াবাৰীত সংঘটিত হৈছিল এই দুৰ্ঘটনা ৰৈ থকা ট্ৰেইলাৰত প্ৰচণ্ড খুন্দা মাৰিছিল চাৰিচকীয়া বাহনে শিৱসাগৰত বান সাহায্য দিবলৈ গৈ উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা কিন্তু লগে লগে ডেথ আৰু একজন হোৱা কৰিছিল এইজনে মেডিকেল নিছে তাৰ এইবিলাক মাথা এটা ভাঙি গৈছে বাচা আশা কমে তাৰ ট্ৰেইলাৰখন ইয়াতে পাৰ্কিং কৰা আছিল পিছফালৰ পৰা গাড়ী এখন তেখেতলৈ খুব স্পীড আহি পেলাই তাত খুন্দা মাৰি লগৰ ড্ৰাইভাৰজন নিহত হৈছে বুলি শুনিছোঁ আনফালে মঙলদৈত শোকাবহ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত আন এজন আহত বাইক আৰোহী আৰু স্কৰ্পিঅ'ৰ মুখামুখি সংঘৰ্ষ হয় এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় হীৰকজ্যোতি দাসৰ গুৰুতৰভাৱে আহত যদুমণি কুমাৰক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ঘটনাস্থলীত উপস্থিত হৈ মঙলদৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে বাইক আৰু স্কৰ্পিঅ'ৰ মাজত খুন্দা মানে দুৰ্ঘটনা হোৱা বুলি গম পোৱা গৈছে আৰু বাকীখিনি আমি পিছত ইনকুৱাৰীত গম পোৱা যাব কেনেকৈ ঘটনাটো কি হৈছে পিছত আমি গম পোৱা যাব আৰু তদন্ত কৰোঁ সেই স্পট ডেথ বুলিতো আমি ডিক্লেয়াৰ দিব নোৱাৰোঁ সেইটো ডক্টৰে ডিক্লেয়াৰ দিব কিন্তু এতিয়া পেচেণ্টটো আল্টিমেট মেডিকেলত লৈ গৈছে মেডিকেলত বাইকত কেইজন আছিল সেইটো আমি সঠিক গম পোৱা নাই দুজন থকা বুলি শুনিছোঁ কিন্তু এতিয়া কেইজন আছিলে আমি সঠিক গম পোৱা নাই আৰু দুৰ্ঘটনাটো ভয়ংকৰে গাড়ীখন যিখন গাড়ী স্কৰ্পিঅ' গাড়ীখন দেখা পাইতো দুৰ্ঘটনাটো ভয়ংকৰে হ'ব দেখা যেন লাগিছে আৰু ইয়াতে মানে কি ক'লে স্কৰ্পিঅ'খন এতিয়া কোন দিশে আহিছে আমি গম নাপাওঁ সঠিকটো
কিন্তু ল'ৰাজন যে মহতাই নিছে সেইটো আমি দেখিছোঁ আৰু এজনক নি পেলাই আমাৰ ওচৰতে থৈ দিছিলে সেইটোও দেখা পাইছোঁ কিন্তু এজন ইয়াত ডেড হোৱা বুলি আমি দেখা পাইছোঁ আৰু স্কৰ্পিঅ' বাহনখনে মাৰিছে 4চকীয়া তীব্ৰ গতিত আছিলে হয় আমাৰ অনুমানিক এইটো নিচা কৰি আছিলে সম্ভৱ ল'ৰাজনে তেনেকুৱা আমাৰ সম্ভৱ হৈছে আৰু স্কৰ্পিঅ'ৰ বাহনৰ মানুহকেইজন এতিয়ালৈকে পলাতক হয় এইটো ভয়ংকৰ দুৰ্ঘটনা কৰি পেলাই সিহঁত পলাতক হৈছে গাছ ভাঙিছে তাৰ আগত দোকানকেইখন আছে দোকানকেইখনৰ পৰা মানুহকেইজন বাচি গৈছে এই গছডালৰ কাৰণে বাচি গৈছে আৰু